বোৱাৰী। তুমি এনেকৈ তিল তোমাৰ জীৱনটো শেষ হৈ যাবলৈ নিদিবা। তোমাৰ জীৱনটো তুমি নতুনৰ পৰা আৰম্ভ কৰা বোৱাৰী। গাৰ পৰা মাহ হালধি গুণ নাযাওঁতে তুমি বিধৱা সাজ পিন্ধিবলগীয়া হ'ল। তুমি তোমাৰ জীৱনটো এনেকৈ নষ্ট কৰি নেপেলাবা বোৱাৰী। মা, আপুনি আৰু মোক এনেকুৱা কথা নক'ব। মই জীৱনটো ক'ৰ পৰা আৰম্ভ কৰিম? মোৰ দেখোন আপোন বুলিবলৈ কোনোৱে নাই। মই ক'লৈ যাম মা? আপুনি মোক ইয়াৰ পৰা খেদি নিদিব। আপুনি মোক আপোনাৰ আচলৰ ছাঁতে জীয়াবলৈ দিয়ক মা। আপোনাৰ বাহিৰে এইখন পৃথিৱীত মোৰ আপোন বুলিবলৈ কোনোৱে নাই। জীৱনটো কেৱল দুখৰ মাজতেই পাৰ কৰি আহিছোঁ। মাথো 2 মাহ হৈছিলহে অকণমান সুখৰ মুখ দেখিছিলোঁ, তাকো ভগৱানে সহ্য নকৰিলে। মোৰ পৰা তেওঁ কাহিলৈ গুচি গ'ল। মই তোমাক খেদি দিব বিচৰা নাই বোৱাৰী। মাথো মই বিচাৰিছোঁ তোমাৰ যাতে জীৱনটো ধ্বংস হৈ নাযায়। ভাল কোনোবা উপযুক্ত পাত্ৰ পালে তুমি বিয়া হ'ব লাগিব বোৱাৰী। নাই মা, মই কেতিয়াও বিয়া নহওঁ। মানুহে জীৱনত বিয়া এবাৰেই হয়। মই যি আপোনাৰ ল'ৰাৰ লগতে বিয়া হ'লোঁ। এতিয়া আৰু মই তেওঁক পাহৰি আনৰ লগত কেতিয়াও বিয়া নহওঁ মা। তেওঁৰ স্মৃতিকে মই বুকুত বান্ধি গোটেই জীৱন জীয়াই থাকিম মা। আপোনাৰ ল'ৰাই বহুত সপোন দেখি বিদেশলৈ গৈছিল কাম কৰিবলৈ। তেওঁ ভাবিছিল বিদেশত কাম কৰিবলৈ গ'লে হাতলৈ বহুত ধন টকা পইচা আহিব, আমাৰ জীৱনটো সুখেৰে কটাবলৈ পাৰিম। কিন্তু কি হ'ল এয়া? তেওঁ বিদেশলৈ যোৱাৰ পিছত মোৰ গোটেই জীৱনটোৱেই তছনছ হৈ গ'ল। তোমাৰ যিমান কষ্ট হৈছে মোৰো সিমানেই কষ্ট হৈছে বোৱাৰী। মোৰ ল'ৰা ঢুকাইছে, তোমাৰ স্বামী ঢুকাইছে। সন্তানৰ মৃত্যু জানো কোনোবা মাক দেউতাকে চাব পাৰে? মোৰ এটাই ল'ৰা আছিল, তাকো ভগৱানে কাঢ়ি লৈ গ'ল। মই এতিয়া কেনেকৈ থাকোঁ বাৰু অকলে অকলে এই পৃথিৱীখনত? তাৰ অবিহনে মই জীয়াই থকাটো সম্ভৱ জানো? মই জানো মা, আপুনি অকলে থাকিব নোৱাৰে। তেখেতৰ স্মৃতিয়ে আপোনাক বহুত আমনি কৰি থাকিব। তাৰ বাহিৰে আকৌ পেটৰ যন্ত্ৰণাটো আছেই। দুবেলা দুসাঁজ ভাত আপুনি কেনেকৈ যোগাৰ কৰিব মা? মই ভাবিছোঁ কাইলৈ মই ঘৰৰ পৰা ওলাই যাম। কিবা কাম এটা যোগাৰ কৰিব পাৰোঁ নেকি তাকেই বিচাৰি। বোৱাৰী, সেইবোৰ কি হয় হ'ব? মোৰ কথা চিন্তা কৰি তুমি তোমাৰ জীৱনটো ধ্বংস কৰি নেপেলাবা। তুমি তোমাৰ জীৱনটো নতুনৰ পৰা আৰম্ভ কৰা বোৱাৰী। মা, আপুনি আৰু এই কথাটো কৈ নাথাকিব। মই চিন্তা কৰি আছোঁ কেনেকৈ দুবেলা দুসাঁজ ভাত মই আপোনাক যোগাৰ দিব পাৰোঁ। তুমি মোৰ কথা ইমান চিন্তা কৰা বোৱাৰী। সৰুতেই মা দেউতাক হেৰালোঁ। যিদিনাখনে এইখন ঘৰত বোৱাৰী হৈ আহি আপোনাক পাইছিলোঁ, সেইদিনাখনেই ভাবিছিলোঁ মই মোৰ মাজনীক ঘূৰাই পাইছোঁ বুলি। এতিয়া মই আকৌ আপোনাক হেৰাব নোখোজোঁ মা। মা, আপুনি মোক আৰু ইয়াৰ পৰা খেদি নিদিব মা। আপুনি মোক আপোনাৰ আচলত জীয়াবলৈ অকণমান জেগা দিয়ক মা। বোৱাৰী, মই আৰু কেতিয়াও তোমাক এই কথা নকওঁ। সুখে দুখে দুয়োজনী একেলগেই থাকিম। পিছদিনাখনৰ কথা। পিংকীয়ে কাম বিচাৰি মহাজনৰ ঘৰ পালেহি। মহাজন খুৰা, আপুনি মোক কিবা এটা কামৰ ব্যৱস্থা কৰি দিয়কচোন। মা আৰু মই চলিবলৈ বৰ কষ্ট হৈছে। আমি কালি ৰাতিৰ পৰা মা আৰু মই লঘোণেই আছোঁ। বৰ কষ্ট হৈছে। আৰে, তোমাৰ দৰে ইমান সুন্দৰী বোৱাৰী এজনীক কষ্টত থকা বুলি ক'লে ময়ো বৰ কষ্ট পাওঁ। তোমাক এই বগা সাজযোৰত একেবাৰে ভাল নেদেখি। বিয়া হোৱা 2 মাহ হৈছিলহে, সি কেনেকৈ তোমাক অকলে এৰি থৈ গ'ল চোৱাচোন। ইমান সুন্দৰ তোমাৰ চেহেৰা, ফুলৰ দৰে ফুলি আছা। তোমাক দেখিলে এনেকুৱা লাগে যে এপাহ সুন্দৰ গোলাপ ফুল ফুলি আছে। দেখিলে ছিগি আনো লাগি যায়। খুৰা, আপুনি যদি মোক এটা কামৰ ব্যৱস্থা কৰি দিয়ে, তেনেহ'লে মই আৰু মোৰ শাহু দুবেলা দুসাঁজ ভাত খাই জীয়াই থাকিব পাৰিম। নহ'লে আমি নেখাই মৰিব লাগিব। আৰে, মই থাকোঁতে তোমাক কিয় নেখাই মৰিবলৈ দিম? তুমি তোমাৰ ইমান ধুনীয়া যৌৱনটো তোমাৰ শাহুৰ কাৰণে কিয় নষ্ট কৰি পেলাবা? তুমি যদি বিচৰা তুমি মোৰ লগতে বিয়া হ'ব পাৰিবা আৰু এইখন ঘৰতে থাকিব পাৰিবা মালিকনী হৈ। ভৰিৰ ওপৰত ভৰি তুলি খাব পাৰিবা। একো কাম কৰিব নালাগে। কাম কৰা মানুহক খালি আদেশ দি যাব লাগে, এইটো দিয়া, সেইটো আনা, এইটো কৰা। খুৰা, এই আপুনি কি কথা কৈছে? আৰে, যিটো সঁচা সেইটো কৈছোঁ আকৌ। খুৰা, আপুনি এইবোৰ কি আল্টু ফাল্টু কথা কৈছে? মইনো কি আল্টু ফাল্টু কথা কৈছোঁ? সঁচাটোহে কৈছোঁ। আজিকালি সকলোৱে নিজৰ জীৱনটোৰ কথাহে ভাবে। বাৰু, তুমি মোৰ লগত বিয়া হ'ব খোজা নাই, নেলাগে বাৰু। তুমি খালি মোক অকণমান সুখ দিয়া, তেতিয়াহ'লে তোমাৰ জীৱনৰ একো সমস্যা নাথাকে। ধন টকা পইচা, খোৱা বোৱা পিন্ধা উৰা একোকেই দুখ পাবলৈ নিদিওঁ তোমাক মই। তুমি খালি মোক অকণমান সুখ দিয়া, মই তোমাক চব দিম বুলি কৈছোঁ, চব দিম। খুৰা, মোৰ গাৰ পৰা এৰি দিয়ক। অকণমান ধৰিবলৈ দিয়া, মই তোমাক যি লাগে তাকেই দিম। খুৰা, মই চিঞৰি দিম এতিয়া। কিন্তু আমাৰ দৰে দুখীয়া মানুহৰ পকেট খালী হ'ব পাৰে, কিন্তু আপোনাৰ দৰে লম্পট মানুহৰ দৰে চৰিত্ৰ বেয়া নহয়। আপুনি মাথো মানুহৰ নামত এটা পশুহে। আপোনাৰ দৰে মানুহক মই থু পেলাই দিব পাৰোঁ। থু। তোৰ ইমান হা তই মোক দম দি গৈছ। তোক মই চাই ল'ম। বোৱাৰী, কি হ'ল? কিয় কান্দি আহিছা? নাই, মই মাক এইবোৰ কথা ক'বলৈ নোৱাৰোঁ। মই যদি মাক কওঁ মহাজনৰ ঘৰত কাম বিচাৰি যাওঁতে মহাজনে মোক বেয়া কথা কৈছে বুলি, মায়ে মোক আৰু কোনোদিনাখনে কাম বিচাৰি বাহিৰলৈ যাব নিদিব, নেখাই মৰিবলৈও যাব নিদিয়ে। বোৱাৰী, কি হৈছেনো তোমাৰ? নাই মা, বৰ মনটো দুখ লাগিছে। ইমান মানুহৰ ঘৰত কাম বিচাৰি গ'লোঁ, কোনো মোক কাম এটা নিদিলে। মা, মোক বাৰু মানুহে কিয় কাম নিদিয়ে? মই কি কাম কৰিবলৈ নোৱাৰোঁ নেকি? মই আপোনাক কথা দিছিলোঁ যে আপোনাক দুবেলা দুসাঁজ ভাতৰ মই কষ্ট পাবলৈ নিদিওঁ। কিন্তু এনেকৈ যদি মোক কোনেও কাম নিদিয়ে, তেতিয়াহ'লে বৰ ডাঙৰ কথা হ'ব দেখোন। ক'ব নোৱাৰিছোঁ আৰু কি হয়।
ইফালে পেটৰ ভোকো সহ্য কৰিব নোৱাৰা হৈছোঁ। আপুনি চিন্তা নকৰিব মা, মই কিবা এটা নহয় কিবা এটা কামৰ যোগাৰ অতি সোনকালে কৰি ল'ম। ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কামৰ যোগাৰ কৰিবই লাগিব মই। তোমাক মানুহে কিয় কাম দিয়া নাই সেই কথাটো মই জানো। মানুহে আচলতে তোমাক কাম দিবলৈ ভয় কৰে। তোমাক কাম দিলে জানো কাৰোবাৰ কিবা বদনাম হয়? বদনামৰ ভয়তে দিয়া নাই তোমাক কাম। সেই কথাটো ময়ো গম পাইছোঁ মা। মোৰ যে স্বামী নাই কাৰণেই মই ক'তো কাম এটা বিচাৰি পোৱা নাই। কিন্তু মা মইতো তেনেকুৱা নহয়। মই জানো বোৱাৰী, তুমি যে তেনেকুৱা নহয় মই ভালদৰে জানো। তুমি যদি তেনেকুৱাই হ'লা হয় তেতিয়াহ'লে মোৰ ল'ৰাটো মৰা আজি ইমান দিন হ'ল তুমি ইয়াত নাথাকিলাহেঁতেন। কোনোবা ভাল ল'ৰা এটা চাই বিয়া হৈ গুচি গ'লাগৈ হয়। মা আপুনি চিন্তা নকৰিব, মই কিবা এটা নহয় কিবা এটা কাম অতি সোনকালে যোগাৰ কৰি ল'ম। বোৱাৰী, এতিয়া তুমি ঘৰতেই থাকা। মই কাৰোবাৰ ঘৰত চাউল 1 কেজিমান ধাৰলৈ পাওঁ নেকি বিচাৰি যাওঁ। কালিৰ পৰা লঘোণে আছোঁ। পেটে একেবাৰে সহ্য কৰিব পৰা নাই অ'। বৰ ভোক লাগি আছে। এনেকৈ এতিয়া আপুনি চাউল খুজিব গ'লে কোনোবাই জানো চাউল দিব? সকলোৱে নিদিয়ে, কিন্তু কোনোবাই নহয় কোনোবাই এঘৰে দিবই। তুমি এতিয়া ঘৰতে থাকা হা। হ'ব মা, মই আহিছোঁ। মহাজনৰ কথাবোৰ মই মাক কেতিয়াও ক'ব নোৱাৰোঁ। মহাজন ঘৰত আছেনে? মহাজন? অঁ, এইজনী দেখোন বোৱাৰীকে গৈ পেলাই গোটেই সময় কথা শাহুৱেকৰ আগত কৈ দিলেগৈ নেকি? ৰাম ৰাম, মই কি ডাঙৰ কামটো কৰিলোঁ আজি। মহাজন, আপুনি মোক আগতে ডাঙৰ উপকাৰ কৰি থৈছে। এতিয়া আচলতে ক'বলৈ একো ৰাস্তাই নাই। তথাপিও আপোনাৰ ওচৰলৈ নাহিনো ক'লেও যাম। মোৰ ল'ৰাটো বিদেশলৈ যাওঁতে আপোনাৰ পৰা 20,000 টকা সুদত লৈ গৈছিলোঁ। ভাবিছিলোঁ সি টকা পঠাই থাকিলে আপোনাক সুদে মূলে টকাখিনি ধাৰ মাৰি দিম। কিন্তু সি মানুহটোৱে নাইকিয়া হৈ গ'ল। আপোনাকতো এতিয়া মই সুদৰ টকাখিনি দিব নোৱাৰোঁ বুলি কৈছোঁৱে। ৰেণু, তই এইবোৰ কি কথা কৈছ? ইমানবোৰ টকা কি এনেই আহে নেকি? মহাজন, মই আপোনাক সুদৰ টকাখিনি নিদিওঁ, কিন্তু মই আপোনাক মূলৰ টকাখিনিতো দিব লাগিবই। ক'ৰ পৰানো দিম? ভেটি মাটিখিনি আছে। এটা সময়ত ভেটি মাটিখিনি বিকিয়ে আপোনাক পইচাখিনি দিব লাগিব। কেতিয়া তই ভেটি মাটি বিক্ৰী কৰিবি? কেতিয়া তই মোক পইচা দিবি? মহাজন, সেই মাটিখিনি এটা সময়ত মই আপোনাকে বিক্ৰী কৰিম। সেই মাটিখিনি নামতে মোক মাজে সময়ে পাৰিলে টকা কেইটামান দি সহায় কৰিবচোন। নহ'লে আৰু মোৰ চলা উপায় একেবাৰে নোহোৱা হৈ গৈছে। কিন্তু এটা কথা আপুনি গোপনে ৰাখিব লাগিব। মই যে মোৰ ল'ৰাটো বিদেশলৈ যাবৰ সময়ত আপোনাৰ পৰা টকা ধাৰ কৰিছিলোঁ, আৰু এতিয়া যে ঘৰৰ ভেটিটোৰ নামতে আপোনাৰ পৰা টকা নি থাকিম, এই কথাটো যাতে আমাৰ বোৱাৰীয়ে একেবাৰে গম নাপায়। এই কথাটো মই কিমান দিন গোপনে ৰাখিব পাৰিম সেইটো কিন্তু ঠিক নাই। আপুনি গোপনে ৰাখিব নোৱাৰিলে বৰ ডাঙৰ কথা হ'ব। কেনেবাকৈ যদি কোনোবাই গম পায়, বোৱাৰীৰ আগত কৈ দিলে বোৱাৰীজনী বৰ টেনশ্যনত পৰিব। ঠিক আছে, মই বাৰু কাকো নকওঁ, কিন্তু মই পাবলগীয়াখিনি মই সময়মত পাব লাগিব। মহাজন, এইখিনি কৰি আপুনি মোক বহুত দয়া কৰিছে। আজি 2-3 দিনে হ'ল ভাত পানী নোখোৱাকৈ লঘোণে ভোষণে আছোঁ। পাৰে যদি মোক টকা কেইটামান দি সহায় কৰকচোন। এইখিনি উপযুক্ত সময়। এইক মই টকা কেইটামান দি দিওঁ। এনেকৈ কমকৈ টকাখিনি দি মাটিখিনি অতি সোনকালে মোৰ নামত কৰি ল'ব লাগিব। তাৰপিছত মই তাইৰ বোৱাৰীক চাই ল'ম। তাইৰ বোৱাৰীয়ে মোক অপমান কৰি থৈ যায়। সেই অপমানৰ ঋণ মই পুৰামেই। ৰেণু, তই নেকান্দিবি ৰ। মই আচলতে দুখীয়া মানুহৰ দুখ একদম সহ্য কৰিব নোৱাৰোঁ। তোক কেইটকা লাগিব? 5,000 মান দিয়ক। ৰ, মই লৈ আনিছোঁ। পিছদিনাখনৰ কথা। বুকুখন ইমান বিষাইছে। বোৱাৰী, অ' বোৱাৰী, মা কি হৈছে আপোনাৰ? মোৰ বুকুখন বৰ বিষাইছে অ'। মই কি কৰিম এতিয়া? হে ভগৱান, মোৰ হাততো পইচা এটাও নাই। মাক কেনেকৈ হস্পিটেল লৈ যাওঁ বাৰু এতিয়া? মা, আপুনি চিন্তা নকৰিবচোন। আপুনি চিন্তা কৰি থকাৰ কাৰণে এনেকুৱা হৈছে। আপোনাৰ হাৰ্টৰ প্ৰব্লেম আহিছে হ'বলা। আপোনাক আগতেই দেখোন ডক্টৰে চিন্তা কৰিবলৈ মানা কৰিছে। চিন্তা কৰিলে হাৰ্টৰ প্ৰব্লেম হ'ব বুলি কৈছিল। বৰ বিষাইছে অ'। আপোনাৰ পুতেক নোহোৱাৰ পৰা মোৰ হাতত এটকা এটাও নাথাকে। মই এতিয়া কি কৰোঁ বাৰু? বোৱাৰী, দুখীয়া মানুহ এই পৃথিৱীখনত জীয়াই থাকিবলৈ বৰ কষ্ট। ইমান কষ্টকৈ জীয়াই আছোঁ। কেনেকৈ বাৰু মই চিন্তা নকৰাকৈ থাকোঁ? আমাৰ নিচিনা মানুহ জীয়াই থকাটো বৰ কষ্টকৰ। মা, আপুনি চিন্তা নকৰিব। যেনে তেনে ৰাতিটো পাৰ হ'বলৈ দিয়ক। মই ৰাতিপুৱাই কিবা এটা ব্যৱস্থা কৰি আপোনাক হস্পিটেল লৈ যাম। আজি ৰাতিটো অকণমান কষ্ট কৰক মা। বোৱাৰী, তুমি ক'ব মানা কৰিলেও মই ক'ম। তুমি এনেকৈ তোমাৰ জীৱনটো ধ্বংস কৰিব নালাগে মোৰ কাৰণে। তুমি কোনোবা ভাল উপযুক্ত পাত্ৰ এটা চাই বিয়া হৈ যোৱা। মই আজি আছোঁ কালি নাই। মোৰ লগতে তোমাৰ জীৱনটো ধ্বংস নকৰিবা। কাইলৈ ময়ো যদি মৰি থাকোঁ, তুমি কেনেকৈ থাকিবা অকলে অকলে? তুমি মোৰ কথা শুনা বোৱাৰী। বোৱাৰী, তুমি বিয়া হৈ যোৱা। মা, এইটো সময়ত আপুনি কি কথাবোৰ কৈ আছে? আপোনাক মই এইটো সময়ত এনেকৈ বিচনাত পেলাই থৈ মই কেনেকৈ কাৰোবালৈ বিয়া হৈ যাওঁ? আপোনাৰ যদি ছোৱালী এজনী থাকিল হয়, তাই জানো তেনেকুৱা কাম কৰিব পাৰিলে হয়? আপুনি এতিয়া একো চিন্তা নকৰাকৈ অকণমান টোপনি যাবলৈ চেষ্টা কৰক। ৰাতিপুৱালৈ আপোনাক হস্পিটেল নিব লাগিব। চিন্তা কৰিলে বুকুখন বেছিকৈ বিষাব। বোৱাৰী, মই অকণমান ভাল পাইছোঁ, যোৱা। তুমি আৰাম কৰি লোৱাগৈ অকণমান। মোৰ লগতে গোটেই ৰাতিটো এনেকৈ বহি থাকিব নালাগে। একো নহয় মা, মই আপোনাৰ ওচৰতে থাকিম। এনেকৈ টোপনি খতি কৰি থাকিলে তোমাৰ বেমাৰ হ'ব। বেমাৰ হ'লে ঔষধ খাবলৈও পইচা নাই। যোৱা, অকণমান শুই থাকাগৈচোন। হ'ব মা। বোৱাৰী, তুমি কি বুজিবা?
মোৰ ল'ৰাটোতকৈও এতিয়া তোমালৈহে মোৰ বেছি চিন্তা লাগে। মই নোহোৱা হৈ গ'লে তুমি কেনেকৈ থাকিবা অকলে অকলে এইখন পৃথিৱীত? এই পৃথিৱীখনত বিধৱা গাভৰু মহিলা জীয়াই থকাটো বৰ কষ্ট। মই সেইবোৰ দিন পাৰ কৰি আহিছোঁ। মোৰ লগত তেতিয়া মোৰ সাহস হিচাপে মোৰ ল'ৰাটোৱে আছিল। তোমাৰ লগত এতিয়া কোনো নাই। সেইবোৰ কথা চিন্তা কৰি কৰিহে মোৰ এনেকুৱা হৈছে। কিমান আৰু সেইবোৰ কথা চিন্তা কৰি থাকিম? গোটেই ৰাতিটো টোপনি নাহে। খুৰা, খুৰা ঘৰত আছেনে খুৰা? অঁ, ৰাতুলৰ ছোৱালী দেখোন। এদিনো নাহা দেখোন। আজি বা কি কথাত আহিলা? মোক এটা সহায় কৰিব খুৰা। মইনো তোমাক কি সহায় কৰিব পাৰিম? মই এজন সাধাৰণ অটোৰিক্সা চালক। মই জানো খুৰা, মই সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ। মোক এখন ৰিক্সা ঠিক কৰি দিবলৈ পাৰিব? মই ৰিক্সা চলাম। বোৱাৰী, তুমি কি কথা কৈছা? তুমি হৈছা মাইকী মানুহ। মাইকী মানুহে অটোৰিক্সা চলালে গাঁৱৰ মানুহবোৰে কি বুলি ক'ব? ইটোৱে এটা কথা ক'ব, সিটোৱে এটা কথা ক'ব, হাঁহিব তোমাক। একো নহয় খুৰা, মানুহে হাঁহিলেও হাঁহক। এওঁ নোহোৱাৰ পৰা ঘৰখন চলিবলৈ বৰ কষ্ট হৈছে। মানুহজনৰ চিন্তাতে মাৰো হাৰ্টৰ প্ৰব্লেম হৈছে। মাৰ কাৰণে ডেইলি ঔষধ কিনিব লাগে। সঁচাকে, ল'ৰাটো যি বিদেশলৈ গ'ল আৰু ঘূৰি আহিব নেপালে, সিনো বাৰু বিদেশতে তেনেকৈ মৰণ লিখি আহিছিল নে? ঘৰৰ মানুহে তাৰ লাজটোও দেখা নেপালে। খুৰা, সেইবোৰ কথা আকৌ নুলিয়াব। মোৰ বৰ দুখ লাগে। মানুহজনক অন্তিম সময়তো এবাৰ দেখা নাপালোঁ। খুৰা, মোক এখন অটো যোগাৰ কৰি দিব পাৰিবনে? মাৰ কাৰণে ঔষধ কিনিবলৈ মোৰ হাতত এটকাও পইচা নাই। আনফালে পেটৰ কথা বাদেই দিছোঁ। খুৰা, মই আপোনাৰ ভৰি ধৰিছোঁ। আপুনি মোক কিবা কৰি অটো এখন যোগাৰ কৰি দিয়ক। বোৱাৰী, তুমি অনেক গুণৱতী। মোৰ ছোৱালীজনীৰ বয়সে তোমাৰ বয়সে একেই। মোৰ ছোৱালীজনী গিৰিয়েক ঢুকুৱাৰ 50 দিনৰ পিছতে আহি ঘৰ পালেহি। আৰু তুমি শাহুৰক মাকৰ দৰে মৰম কৰা, মাকৰ দৰে ঔষধ পাতি যোগাৰ ধৰা, তেওঁক দুবেলা দুসাঁজ খোৱাবলৈ কষ্ট কৰা বোৱাৰীজনী এনেকৈ মোৰ ওচৰত কাম বিচাৰি আহিছে। মই তোমাক কিয় সহায় নকৰিম? নিশ্চয় কৰিম। ব'লা মোৰ লগত ব'লা। এটা কথা বোৱাৰী, তুমি অটো চলাবলৈ পাৰিবা জানো? আপুনি কেইদিনমান শিকাই দিব খুৰা। শিকাই দিলে মই নিশ্চয় পাৰিম। হ'ব দিয়া, ব'লা মোৰ লগত ব'লা। আপুনি মোক এইখিনি উপকাৰ কৰাৰ বাবে বহুত বহুত ধন্যবাদ খুৰা। কেইদিনমানৰ পিছত। এইটো তোমাৰ পইচা লোৱা। ঐ, চৰ লাগে তোক হা? তহঁতৰ নিচিনা মতা মানুহৰ কাৰণে আমাৰ দৰে মাইকী মানুহবোৰ কি জীয়াই থাকিব নোৱাৰিব নেকি? সুবিধা পালেই খালি মাইকী মানুহৰ হাতত ধৰিবলৈ আহে। তোৰ কি বাই ভনী নাই হা? ঐ, তোৰ ইমান সাহস হা? এজনী অটোৱালা হৈ তই মোক কথা ক'বলৈ ক'ত ইমান সাহস পালি? অঁ, মই অটো চলাওঁ। মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি কাম কৰিছোঁ। তোৰ পৰা এনেই টকা খুজি লোৱা নাই নহয়। তহঁতৰ দৰে লম্পট মানুহৰ কাৰণে আমাৰ দৰে মানুহৰ বদনাম হয়। ঐ ল'ৰা, সেই ছোৱালীজনীয়ে যি কৈছে ভালেই কৈছে। তই পইচাটো দিয়া ভাই কিয় হাতখন লাৰিব লাগে? চবকে তোৰ দৰে পাইছনে? তাই এজনী ভাল ছোৱালী। মতা মানুহৰ দৰে পৰিশ্ৰম কৰি ঘৰ চলাই আছে। তই তাইৰ হাতখন কিয় ধৰিব লাগে হা? তই মনে মনে থাক। মাইকী মানুহ দেখিলে তাৰমানে ক'ব নোৱাৰা হৈ যাওঁ ন? ঐ সভ্য, কাক তই এনেকৈ কথা ক'বলৈ আহিছ হা? তয়ে ভুল কৰিবি আৰু তই লোকক বদনাম দিবলৈ আহিবি। গলি এইখিনিৰ পৰা একদম কোবাই কোবাই হাৰ্ডি ভাগি দিম। চাই ল'ম তোক। তই এজনী মাইকী মানুহ হৈ মোক দম দিবলৈ আহিছ। ভণ্টি, তুমি যোৱা। ধন্যবাদ দাদা, আপুনি যে তেওঁক মোৰ হৈ দুআষাৰ কথা ক'লে। হ'ব হ'ব, সমাজত এনেকুৱা বহুত অসভ্য মানুহ আছে। অকণমান ভালদৰে চলিবা। সন্ধিয়াও হৈ আহিছে। ঘৰলৈ সোনকালে যাওঁগৈ। চাউল দাইল কেইটামান কিনি লৈ যাওঁ। মাৰ কাৰণে ঔষধো নিব লাগিব। বোৱাৰীজনী ইমান দেৰিলৈ অহা নাই। ক'ত গ'ল বাৰু আজি তাই? সন্ধিয়াও লাগি আহিছে। ইমান দেৰিলৈতো তাই এদিনো বাহিৰত থকা নাই। কিয় দেৰি কৰিছে বাৰু? ক'ৰবাত কিবা বিপদ আপদেই হ'ল নেকি? বোৱাৰী, ইমান দেৰিলৈকে ক'ত আছিলা? মা, এয়া চাওক মই আপোনাৰ কাৰণে কি আনিছোঁ। এই মোনাটোতে চাউল দালি আপোনাৰ ঔষধো আছে। তুমি ইমান টকা ক'ত পাইছা বোৱাৰী? মা, মই এটা চাকৰি পাইছোঁ। এতিয়াৰ পৰা আৰু আমাৰ চলা একো অসুবিধা নহয়। ধুনীয়াকৈ আমি দুজনী মানুহ চলি থাকিব পাৰিম। চাকৰি? কি চাকৰি? ক'ত পাইছা? অফিচ এটাত ঝাৰু মাৰিব লাগে। ডেইলি পইচা ডেইলি দিব। মই আপোনাৰ কাৰণে এতিয়া সদায় ঔষধ আনিব পাৰিম। ঝাৰু মাৰা চাকৰি? মাক যদি মই সঁচা কথাটো কওঁ, তেতিয়াহ'লে মায়ে মোক ঘৰৰ পৰা ওলাই যাবলৈ নিদিব। নাই নাই, মই মাক ক'ব নোৱাৰিম মই যে অটো চলাইছোঁ। মই ভালদৰে জানো, মই যদি মাক অটো চলাইছোঁ বুলি কওঁ, মায়ে মোক আৰু কেতিয়াও অটো চলাবলৈ নিদিয়ে। মোক কেতিয়াও মায়ে ইমান কষ্ট কাম কৰিবলৈ নিদিয়ে। বোৱাৰী, তুমি কি সদায় যাব লাগিব নেকি? অঁ মা, সদায় যাব লাগিব। ৰাতিপুৱা গৈ সন্ধিয়াহে আহিব পাৰিম। মা, দিনটো আপুনি অকলে থাকিব পাৰিব নহয়? পাৰিম বোৱাৰী। তুমি মোৰ কাৰণে বহুত কৰিছা। নিজৰ ছোৱালী থাকিলেও নকৰিলেহেঁতেন। মইতো আপোনাৰ ছোৱালীয়ে মা। আপুনি মোক আপোনাৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰে। মা, মই গা পা ধুই লৈ ভাত বনামগৈ। দুইজনী একেলগে খাম। তেনেকৈ কৈ তাই ভিতৰলৈ সোমাই গ'ল। তথাপিও যে বোৱাৰীজনীয়ে বিচৰা ধৰণে কিবা এটা কৰিবলৈ পালে। মোৰ চিন্তাটো এতিয়াহে অকণমান কমিব। পিছদিনাখন ৰাতিপুৱা। আজি ৰবিবাৰ। ৰবিবাৰৰ দিনাখন বৰ দিগদাৰ দেই। এটাও মানুহ নাথাকে। আজিৰ পৰা ৰবিবাৰে নাহোৱেই। দাদা ক'ত যাব? কিয় লাগে তোক? নাই, তাৰমানে মোৰ গাড়ীতে যাব পাৰিলে হয়। অঁ, এইখন কি তই চলাও নেকি? হয়, ময়ে চলাওঁ। মই মহাজনৰ ঘৰলৈ যাম। ব'ল নহ'লে মহাজনৰ ঘৰলৈ লৈ ব'ল। মই নাযাওঁ, যাওক। আপুনি বেলেগ গাড়ীতে যাওক। কিয়?
তই মোক সুধিছিলি দেখোন, এতিয়া কিয় নাযাওঁ? ব'ল, মোৰ লগত এনেকৈ কথা লুটিয়া লুটি কৰিলে মই বৰ বেয়া পাওঁ। বেলেগত হোৱা হ'লে গ'লো হয়, মহাজনৰ ঘৰত বুলি কৈছে যে মহাজনৰ ঘৰলৈ মই নাযাওঁ। এই এৰিয়া গাড়ীবোৰে মহাজনৰ ঘৰলৈ যাওঁ বুলি ক'লে গাড়ী ভাড়াই নলয়। তই আকৌ মহাজনৰ ঘৰলৈ যাওঁ বুলি কওঁতে কিয় নিনিয়? মহাজন কি এই এৰিয়াটোৰ বাপেক নেকি? ঐ, তোৰ ইমান সাহনে? তই একেবাৰে বাপেক ধৰি কথা ক'লি যে মহাজনক। আপুনি কথাবোৰ বঢ়াই গৈ আছে, সেইকাৰণে বাঢ়ি গৈ আছে। মই নাযাওঁ বুলি কৈছোঁ, নাযাওঁ, আপুনি যাওক। ঐ, তই কাৰ লগত ইমান তৰ্কাতৰ্কি কৰি আছ? তই মোক চিনি পাইছনে নাই? মই মহাজনৰ খোলালীয়েক। মহাজনৰ খোলালীয়েকৰ কথাটো দূৰৰে কথা, মহাজনৰ বাপেক আহিলে মোৰ গাড়ীত মই নিনিওঁ। এইজনী বিৰাট ডাঙৰ ডাঙৰ কথা দেই। তোক চাই আছো ৰ, মহাজনক লগাই তোক ভাল এটা শিক্ষা দিব লাগিব। তই ইয়াৰ পৰা গ'লি নে? তোক চেণ্ডেলে কোবাম এতিয়া ৰ। চাই ল'ম মই তোক। মহাজনৰ ঘৰলৈ মই যাম। পেটত গামোচা বান্ধি থাকিবলগীয়া হ'লেও মই মহাজনৰ ঘৰলৈ নাযাওঁ। বোৱাৰীয়ে দেখোন এই মানুহজনৰ লগত গাড়ী দুটাক লৈ কাজিয়া কৰি আছে। বোৱাৰীয়েতো চাকৰিহে কৰোঁ বুলি কৈছিল, কিন্তু তাই দেখোন এতিয়া অটো চলোৱাহে দেখিছোঁ মই। হে ভগৱান, এয়া মই কি দেখিছোঁ? নাই নাই, মই এতিয়া কেতিয়া একো নকওঁ। ঘৰত ভালদৰে কথাবোৰ সুধিব লাগিব। শাহুৱেকে তাইক দেখাই নিদিলে। বোৱাৰী ৰ'বা। কি মা, আপোনাৰ কিবা হৈছে নেকি? মোৰ একো হোৱা নাই। তুমি মোক কিয় ইমান ডাঙৰ মিছা কথা ক'লা? মিছা কথা? মই আপোনাক কি মিছা কথা ক'লোঁ মা? তুমি মোক কৈছিলা যে তুমি কোনোবা অফিচ এটাত ঝাৰু মাৰা চাকৰি পাইছা। তুমি মোক কিয় ইমান ডাঙৰ মিছা কথা ক'লা? তোমাকতো আজি মই নিজ চকুৰে দেখি আহিছোঁ, তুমি অটো চলাই আছা। তুমি মোক কিয় ইমান ডাঙৰ মিছা কথা ক'লা বোৱাৰী? মোৰ হাতত যে আন একো উপায় নাছিল মা। তুমি এজনী মাইকী মানুহ হৈ অটো চলাবা, মানুহে হাঁহিব। জীয়াই থাকিবলৈ হ'লে এইখিনি সংগ্ৰাম কৰিব লাগিব মা। বোৱাৰী, দৰকাৰ হ'লে মই নাখাই মৰি যাম, কিন্তু মই তোমাক অটো চলাব দিব নোৱাৰোঁ। মা, আপুনি মোক মানা নকৰিব। আপোনাৰ কাৰণে ঔষধ কিনিবলৈ টকা লাগে। মই খোৱা বোৱাৰ কথা চিন্তা কৰাই নাই, মাথো আপোনাৰ কথা চিন্তা কৰিছোঁ। আপুনি জীয়াই থাকিব লাগিব মা। আপুনি জীয়াই নাথাকিলে মই এইখন পৃথিৱীত কাৰ লগত থাকিম? আপোনাৰ বাবে ডেইলি ঔষধ কিনিব লাগে। ঔষধ কিনা পইচাকেইটাকে যোগাৰ কৰিব লাগিব। মই যদি কিবা বেলেগ কাম কৰোঁ, সেই কামত নগদ পইচা নাপাওঁ, কিন্তু গাড়ী চলালে নগদ পইচা পাওঁ। সেই পইচাৰে আপোনাৰ ঔষধ কিনি আনিব পাৰোঁ। বোৱাৰী, আৰু এটা কথাও নক'বা। দৰকাৰ হ'লে মই ঔষধ নাখাই মৰি যাম, কিন্তু তোমাক মই অটো চলাব দিব নোৱাৰোঁ। আজিৰ পৰা একদম যাব নোৱাৰা। ব'লা ব'লা ঘৰৰ ভিতৰলৈ। আজিৰ পৰা একদম যাব নোৱাৰা, কৈ দিছোঁ। পিছদিনাখন ৰাতিপুৱা মায়ে কথাবোৰ গম পোৱাত বৰ ডাঙৰ কথা হ'ল। ঘৰখনত বহু দায়িত্ব আছে মোৰ ওপৰত। মই যদি এতিয়া কামলৈ নাযাওঁ, ঘৰখন কেনেকৈ চলাম বাৰু? নাই নাই, মই যাবই লাগিব। মই মাক বুজাম। মই বুজালে মায়ে বুজি পাব। বোৱাৰী, তুমি ক'লৈ যাব ওলাইছা? মই তোমাক কালি কি বুলি কৈছিলোঁ? একদম যাব নোৱাৰা। মা, মই অটো চলোৱাৰ বাবে আপুনি বেয়া পাইছে, সেই কথাটো মই জানো, কিন্তু আমি নাখাই নবৈ থাকিলে কোনে আমাক খুৱাব? ইমান দিন আমি কষ্টত কটাইছোঁ। কেতিয়াবা আমাক কোনোবাই সুধিছেনে কিবা খাইছনে নাই বুলি? কাৰোবাক যদি কিবা এটা বিচাৰি যাওঁ, সকলোৱে আমাক বিনিময় বিচাৰে। গতিকে মই এই কামটোকে বিচাৰি লৈছোঁ, যাতে কোনেও আমাক একো কথা ক'বলৈ সুবিধা নাপায়। মই যদি কেনেবাকৈ আজি কামলৈ নাযাওঁ, কাইলৈৰ পৰা আপোনাৰ ঔষধ কোনে আনি দিব? আপোনাক প্ৰতিদিনাখনেই ঔষধ কিনি আনি দিব লাগে মা। তুমি যিমান কথাই নোকোৱা, মই নুশুনো। মই তোমাক অটো ৰিক্সা চলাব যাব দিব নোৱাৰোঁ। মা, আপুনি কথাটো এবাৰ বুজকচোন। জীয়াই থাকিব লগা হ'লে এইখিনি কষ্ট কৰিবই লাগিব। জীয়াই থাকিব লাগে বুলিয়ে মই তোমাক ৰিক্সা চলাব যাব দিব নোৱাৰোঁ। দৰকাৰ হ'লে মৰি যাম। তুমি এজনী মাইকী মানুহ। কেনেবাকৈ যদি কিবা বিপদ আপদ হয়, তেতিয়া কি হ'ব? মই কি কৰিম তেতিয়া? মোৰ একো নহয় মা, আপুনি খালি মোক আশীৰ্বাদ কৰিব। মই কৈছোঁ নহয়, তুমি যিমান যি ক'লেও মই তোমাক যাব দিব নোৱাৰোঁ। তুমি দিনেও দিনটো অটো চলাই কষ্ট কৰি অনা পইচাকেইটাৰে চাউল কিনি অনা, সেই চাউলৰ ভাত মোৰ গিলা যাবনে? কোৱা, মই গিলিব পাৰিমনে সেই ভাত? ল'ৰা মানুহ হোৱা হ'লেও বেলেগ কথা আছিল। মা, মই কষ্ট কৰিছোঁ, কোনো অন্যায় কৰা নাই নহয়। তোমাৰ সেই কষ্টই মোৰ বুকুখন ভাঙি চিঙি পেলাইছে বোৱাৰী। তোমাৰ কষ্ট মই চাই থাকিব নোৱাৰোঁ। ৰেণু, ঐ ৰেণু। মা, মহাজনৰ মাত যেন পাইছোঁ দেখোন। হয়, মহাজনে আহিছে। এইটো আমাৰ ঘৰলৈ কিয় আহিছে? ৰেণু, আপুনি আপুনি ইয়ালৈ কিয় আহিল? শুন ৰেণু, মই আৰু কথাবোৰ গোপনে ৰাখিব নোৱাৰোঁ। তই মোৰ পৰা বহুত টকা পইচা আনিলি। হয়, সেই টকা মোক তই আজি সুদে মূলে দিব লাগিব, নহ'লে এই ঘৰৰ ভেটি মাটি মোৰ নামত লিখি দিব লাগিব। আপুনি এইবোৰ কি কথা কৈছে মহাজন? বোৱাৰী, তুমি ভিতৰলৈ যোৱাচোন, মই মহাজনৰ লগত কথা পাতি আছোঁ। আজি আৰু মই তোৰ একো কথা নুশুনো। মহাজন, মোৰ স্বামী নাই, ল'ৰাটো নাই। মই বোৱাৰীজনীক লৈ বাৰু এতিয়া ঘপককৈ ক'লৈ যাওঁ? মই আপোনাক দিম বুলি কৈছোঁ যেতিয়া দিমেই। মাথো আমাক কিছুদিন ইয়াত থাকিবলৈ দিয়ক। তহঁতে ক'ত যাওঁ মই কি জানো? য'লৈ যাওঁ গৈ থাক, মোৰ সেইটো ক'বলগীয়া নাই। ঘৰৰ পৰা বাহিৰ কৰি দিয়া সুবিধাটো লৈ মই ভিতৰলৈ সোমাই যাওঁ। সিদিনাখন যে তাই মোক অপমান কৰি থৈ আহিছিল, থু পেলাই থৈ আহিছিল, তাৰ প্ৰতিশোধ আজি মই ল'ম। শুন, ওলাব কৈছোঁ, ওলা, নহ'লে আজি মই। এনেকৈয়ে মহাজনে ভিতৰলৈ সোমাই গ'ল। মহাজন, মহাজন, দুৱাৰখন খোলক মহাজন। এয়া আপুনি কি কৰিলে মহাজন? আহ! এয়া মহাজনে কি কৰিলে বাৰু? মা, বোৱাৰী, মই মহাজনক একেবাৰে শেষ কৰি পেলালোঁ মা। দাখন পেলাই দিয়া বোৱাৰী।
খবৰটো লগে লগে সকলোতে বিয়পি গ'ল। পিংকিক এৰেষ্ট কৰিবলৈ পুলিচ পালেহি। বাইদেউ, মোৰ বোৱাৰীয়ে ইচ্ছা কৰি তেওঁক মৰা নাই। মোৰ বোৱাৰীৰ গাত একো দুখ নাই। আপোনালোকে তাইক একো নকৰিব। মা, বাবা, তই জীয়াই আছ বাবা? অ' মা, মই জীয়াই আছোঁ। সকলোৱে মই মৰিলোঁ বুলিয়ে ভাবিছিল। ভগৱানে মোক জীয়াই ৰাখিলে মা। মৃত্যুৰ দুৱাৰদলিৰ পৰা আহিলোঁ। ডাঙৰ মেচিন এটা মোৰ গাত পৰি গৈছিল। সকলোৱে ভাবিছে মই মৰিলোঁ বুলি। তাৰপিছত নাজানো কেনেকৈ কি হ'ল। মুঠতে মই সাৰ পাই দেখিছোঁ মই হস্পিটেলত আছোঁ। একেৰাহে 3 মাহ মোক হস্পিটেলত ৰাখিছে। মোৰ সকলো চিকিৎসা কোম্পানীৰ ফালৰ পৰা কৰিছে। ভগৱানৰ কৃপাত মই বাচিলোঁ মা। তোমালোকক যে আকৌ এবাৰ দেখা পাম সেই কথাটো ভবাই নাছিলোঁ। মা, ঘৰত পুলিচ যে। এই বোৱাৰীজনীয়ে মানুহ হত্যা কৰিছে। তাইক আমি এৰেষ্ট কৰিবলৈ আহিছোঁ। নাই, মই এই কথা কেতিয়াও বিশ্বাস কৰি ল'ব নোৱাৰোঁ। তাই কেতিয়াও মানুহ হত্যা কৰিব নোৱাৰে। তুমি আহিছা, আজি মই বহুত সুখী, বহুত শান্তি পাইছোঁ মনত। মই মাক একো কষ্ট নোপোৱাকৈ ধুনীয়াকৈ ৰাখিছোঁ। এতিয়া তুমি আহিলা যেতিয়া চিন্তা নাই আৰু। মোৰ ফাঁচি হ'লেও মোৰ কোনো আপত্তি নাই। মাক চাবলৈ তুমি আছা। মোৰ মনত এতিয়া কোনো সংকোচ নাই। মই হাঁহি হাঁহি জেললৈ যাব পাৰিম। ঐ বল, এতিয়া আৰু কথা পাতি থাকিব নালাগে। তই যি কথা পাত জেলতেই পাতিবিগৈ। বাইদেউ ৰ'ব, আপোনালোকে দেখিছিল নেকি মহাজনক কোনে মাৰিছে? মহাজনক মই মাৰিছোঁ। মোক লৈ বলক জেললৈ। মা, আপুনি কিয় মিছা কথা কৈছে? বোৱাৰী, তুমি মনে মনে থাকা। কিমান আৰু মোৰ দুখবোৰ তুমি গাত পাতি নোলোৱা। মই মানুহ মাৰিছোঁ। জেললৈ তুমি কিয় যাবা? মই যাম। বাইদেউ, জেললৈ মোক লৈ বলক। মণি, বল। আহক ছাৰ। ঐ বল। এনেকৈ পুলিচৰ আগত শাহুৱেকে নিজেই দুখবোৰ গাত পাতি লৈ জেললৈ গ'ল।